মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ বোলে কি কাম আছে সি কয় যে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোৰ বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমাত কিবা ভাঙা চিনেমাখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয় তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দেটছ এগ্ৰিমেণ্ট আজিলৈকে হোৱা নাই I'm like that. So that's the agreement. কি agreement লাগে